AN টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। তিনিচুকীয়াৰ প্ৰতিদিন টাইমৰ ব্যুৰো চিফ জিতুল দত্তলৈ সাংবাদিক নীলিম চৌধুৰীৰ সোঁৱৰণি সাংবাদিকতা বঁটা প্ৰদান। দেওবাৰীত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সাংস্কৃতিক মহাসভাৰ সাধাৰণ সভাৰ লগতে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান। বাংলাদেশৰ বিভিন্ন স্থানত সনাতন ধৰ্মাৱলম্বী লোকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত শনিবাৰে চট্টগ্ৰাম চাৰিআলিত পথ অৱৰোধ কৰি নিৰ্যাতনৰ বন্ধৰ দাবীত বিক্ষোভ প্ৰদৰ্শন। আমগুৰি খৰাগাঁও ঘোঁৰাচোৱাত নিশা শুই থকা অৱস্থাত 4 যুৱকে ডাইৰেক্ট ঘপিয়াই হত্যা কৰে ঋতুপৰ্ণ গগৈ নামৰ এজন যুৱকক। এতিয়া বিতং বাতৰি। অসমৰ বিভিন্ন জনজাতিসকলৰ বৈচিত্ৰ্যময় সংস্কৃতি চৰ্চা উদ্ধাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গঠিত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সাধাৰণ সভাৰ লগতে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানটি দেওবাৰী ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অসমৰ বিভিন্ন জনজাতিসকলৰ বৈচিত্ৰ্যময় সংস্কৃতি চৰ্চা উদ্ধাৰ আৰু প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গঠিত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সাধাৰণ সভাৰ লগতে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানটি দেওবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। স্থানীয় শিল্পীসকলে পৰিৱেশন কৰা এটি ভক্তিমূলক গীতেৰে অনুষ্ঠানৰ পাতনি মেলা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জনজাতীয় সাংস্কৃতিক দল যেনে তিৱা, মিচিং, দেউৰী দলে অংশগ্ৰহণ কৰি নিজ নিজ সংস্কৃতি প্ৰদৰ্শন কৰে এই অনুষ্ঠানতে। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা মহাসভাৰ বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে এই গুৰুত্বপূৰ্ণ সভাখনত। কাৰ্যনিৰ্বাহক সদস্য বসন্ত সোণোৱাল আৰু মহাসভাৰ উপসভাপতি ডক্টৰ পবিত্ৰ কুমাৰ পেগুৰ তৎপৰতাত এখন অভ্যৰ্থনা সমিতিও গঠন কৰা হয়। উল্লেখযোগ্য যে প্ৰত্যেকটা জনগোষ্ঠীৰে নিজা সংস্কৃতি আছে, নিজা কলা কৃষ্টি আছে, কিন্তু এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীৰ সংস্কৃতি নাজানে। বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি ৰক্ষা তথা পৰস্পৰে পৰস্পৰৰ সংস্কৃতি জনাৰ উদ্দেশ্য আগত ৰাখিয়েই এনেধৰণৰ অনুষ্ঠান তথা মঞ্চ তৈয়াৰ কৰাৰ কথা জানিবলৈ দিয়ে মহাসভাৰ উপসভাপতি ডক্টৰ পবিত্ৰ কুমাৰ পেগুৱে। যোৱা এবছৰ আগতে সমগ্ৰ অসমৰ জনজাতিসকলক লৈ এটা উমৈহতীয়া প্লেটফৰ্ম গঠন হৈছিলে আৰু এইটো প্ৰথমবাৰ গঠন হৈছিলে। এইটো হ'ল সাংস্কৃতিক দিশত। বিভিন্ন দিশত উমৈহতীয়া মঞ্চ আছে, কিন্তু সাংস্কৃতিক বিষয়ক লৈ এইটোৱে প্ৰথম উমৈহতীয়া মঞ্চ আৰু সেই মঞ্চটোৰ নামে হ'ল অসম জনজাতি সাংস্কৃতিক মহাসভা। আৰু ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল যে কি বিস্তৃত অসমত বিভিন্ন প্ৰান্তত বিস্তৃত হৈ থকা জনজাতি জনগোষ্ঠীসকলৰ মাজৰ যিখিনি সাংস্কৃতিক বিষয় বা সেই ইটো জনগোষ্ঠীয়ে সিটো জনগোষ্ঠীক সাংস্কৃতিকভাৱে চিনি পাব পৰা যিটো বিষয়, সেই বিষয়টো আগতে তেনেকুৱা ধৰণৰ সুবিধা নাছিল। আৰু আজি এই প্লেটফৰ্মৰ জৰিয়তে জনগোষ্ঠীসমূহৰ মাজত সাংস্কৃতিক মত বিনিময় আৰু পৰস্পৰে পৰস্পৰক চিনিব জানিব পৰা আৰু তেওঁলোকৰ উমৈহতীয়া যিখিনি সংস্কৃতি আছে এইখিনিৰ গড়মিলসমূহ বিশ্লেষণ কৰিব পৰা এটা প্লেটফৰ্ম হ'ল। আৰু এই প্লেটফৰ্মটোৰ এনেকৈ সাংস্কৃতিক সমন্বয় সাধনৰ উদ্দেশ্য আগত ৰাখি কৰাৰ উপৰিও আচলতে সামগ্ৰিকভাৱে অসমৰ জনগোষ্ঠীয় সাংস্কৃতিক দিশসমূহে যেনেকৈ অসমৰ সংস্কৃতিৰ দিশটোক চহকী কৰি ৰাখিছে, ইয়াক অধিক ত্বৰান্বিত কেনেকৈ কৰিব পৰা যায় আৰু এই সংস্কৃতিসমূহৰ ৰক্ষণাবেক্ষণ কেনেকৈ কৰিব পৰা যায় উমৈহতীয়া মঞ্চৰ জৰিয়তে, সেইখিনিক প্ৰচেষ্টা হাতত ল'বলৈ উদ্দেশ্য আগত ৰাখিছে। আজি অসম জনজাতি সাংস্কৃতিক মঞ্চৰ সাধাৰণ সভা আৰু এই সাধাৰণ সভাতে নতুন কমিটি গঠন হ'ব আৰু পিছবেলা মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু ইয়াত আমি ভাল পাইছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ জনজাতি সাংস্কৃতিক দল আহিছে, তিৱা দল আহিছে, দেউৰী, মিচিং আৰু কেইবাটাও পাৰ্টি আহিছে আৰু তেওঁলোকে নিজৰ নিজৰ সংস্কৃতি প্ৰদৰ্শন হ'ব। আৰু আমাৰ এই যিটো সংগঠন অসম জনজাতি সাংস্কৃতিক মহাসভাৰ উদ্দেশ্য হৈছে জনজাতিসকলৰ বৈচিত্ৰ্যময় যিবোৰ সংস্কৃতি, এই সংস্কৃতিবোৰ চৰ্চা কৰা, উদ্ধাৰ কৰা আৰু প্ৰচাৰ প্ৰসাৰ কৰা। আৰু বিশেষকৈ কিছুমান সংস্কৃতিৰ উপাদান নাইকিয়া হৈ গৈছে, বিলুপ্ত হৈ গৈছে। সেই বিলুপ্ত সংস্কৃতিবোৰ উদ্ধাৰ কৰিব লাগিব। সেইটো আমাৰ অনুষ্ঠানৰ যোগেদি গৱেষণা কৰা, এইটো আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ
লৈ যাবৰ কাৰণে প্ৰশিক্ষণ লাগিব, বিভিন্ন ধৰণৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা আৰু ইয়াতে বিজ্ঞানসন্মত বিচাৰ বিশ্লেষণ কৰা আৰু পৰস্পৰে পৰস্পৰৰ সংস্কৃতি জানে। প্ৰত্যেকটো জনগোষ্ঠীৰ নিজৰ সংস্কৃতি আছে, নিজৰ কলা-কৃষ্টি আছে, কিন্তু এটা জনগোষ্ঠীয়ে সিটো জনজাতিৰ সংস্কৃতি ভালকৈ নাজানে। সেই অনুষ্ঠানটোৰ যোগেদি, মহাসভাৰ যোগেদি আমি সেই পৰম্পৰা, এই সংস্কৃতিৰ যিটো পৰম্পৰা, সেই পৰম্পৰাটো আমি ৰক্ষা কৰিবৰ কাৰণে ওলাই আহিছোঁ। অসমৰ বিশিষ্ট শিল্পী আৰু যিসকল গৱেষক, এই গোটেই শিল্পীসকল আজি গোট খাইছে আৰু সেইটোৰ যোগেদি এটা আমাৰ অসমৰ সংস্কৃতিৰ উন্নতিৰ ক্ষেত্ৰত এটা ডাঙৰ অৱদান দিব বুলি আমি আশা কৰিছোঁ। আৰু অসমৰ ঐক্য সংহতিৰ ক্ষেত্ৰত জনজাতিসকলৰ যিটো অৱদান, এই অৱদান অক্ষুণ্ণ থাকিব আৰু আগলৈ আৰু ভাল হ'ব বুলি আশা কৰি আমাৰ এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আৰু ৰাইজে এই অনুষ্ঠানটোৰ প্ৰতি সকলোৱে সহায় সহযোগ আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিছন। আজি ডিব্ৰুগড়ৰ চৌকিডিঙস্থিত জাগৃতি প্ৰেক্ষাগৃহত ত্ৰয়োদশ বাৰ্ষিক প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ স্মৃতিচাৰণ আৰু বঁটা প্ৰদান অনুষ্ঠানত তিনিচুকীয়াৰ প্ৰতিদিন টাইমৰ ব্যুৰো চিফ জিতুল দত্তক ডিব্ৰুগড় প্ৰেছ ক্লাবে সাংবাদিক নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰে। আজি ডিব্ৰুগড়ৰ চৌকিডিঙিস্থিত জাগৃতি প্ৰেক্ষাগৃহত ত্ৰয়োদশ বাৰ্ষিক প্ৰয়াত সাংবাদিক নীলিম চৌধুৰী স্মৃতিচাৰণ আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। সভাৰ সভাপতিত্ব কৰে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মানসজ্যোতি দত্তই আৰু উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ৰিপুঞ্জয় দাসে। প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ সন্দৰ্ভত জীৱন অৱলোকন কৰে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপসভাপতি দেৱজিৎ চুতীয়াই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৰুণাচলৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা শিক্ষাবিদ বছিৰাম চিৰাম। লগতে উপস্থিত থাকে ডিব্ৰুগড় জিলায়ুক্ত বিক্ৰম কোঁৱৰী, ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰথম মেয়ৰ চৈকত পাত্ৰ আৰু প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ সহধৰ্মিনী সুভাষণা মহন্ত চৌধুৰীৰ লগতে বহু জ্যেষ্ঠ সাংবাদিক। মুখ্য অতিথি বছিৰাম চিৰামে অসম অৰুণাচল সীমা সন্দৰ্ভত বক্তব্য প্ৰসংগত উল্লেখ কৰে যে অসম আমাৰ ডাঙৰ ভাই, গতিকে আমি ককাই ভাই মিলি আছোঁ আৰু থাকিম। সাহিত্য আৰু সংস্কৃতিৰ আদান প্ৰদান হ'লেহে দুয়োখন ৰাজ্য একত্ৰিত হৈ থাকিব। আমি পাছিঘাটৰ আহি পাৰ্টিচিপেট কৰিলোঁ, বহুত ভাল পাইছোঁ। ইয়াৰ যিবিলাক এক্সপিৰিয়েঞ্চ পুৰণা মানুহবিলাকে বহুত ভাল কথা ক'লে আৰু ডিব্ৰুগড় প্ৰেছ ক্লাবৰ ফ্ৰেটাৰ্নিটিক মই বহুত ধন্যবাদ দিছোঁ মোৰ মনৰ অন্তৰৰ পৰা। সিহঁতে এই আজিৰ প্ৰগ্ৰামটো আয়োজন কৰিছে, বহুত ছাকচেছফুল হৈ গ'ল। আৰু আমি নীলিম চৌধুৰীৰ যি কাম সি কৰি থৈছিলে আৰু কৰিব পৰা নাই, য়ং জাৰ্নেলিজমবিলাকে এইটো ফুলফিল কৰিব লাগে। মানে আনফিনিছ টাস্কটো ইহঁতে য়ং জেনেৰেশ্যনবিলাকে ফুলফিল কৰিব লাগে আৰু তাৰ মাৰ্গদৰ্শনটো আমি তাৰ পৰা প্ৰেৰণা ল'ব লাগিব য়ং কামিং আপ মেডিয়া ফ্ৰেটাৰ্নিটিসকলে। কাৰণ মেডিয়াটো আমাৰ সমাজত আচল বস্তু, ফ'ৰ পিলাৰ অফ ডেম'ক্ৰেচি। মেডিয়া বহুত ভাল কনষ্ট্ৰাকটিভ, পাইভটেল আৰু পজিটিভ ৰ'ল মেডিয়া যদি ভালকৈ প্লে কৰিলে আমাৰ সমাজখন ডেভেলপ হ'ব। এই অনুষ্ঠানতেই তিনিচুকীয়াৰ প্ৰতিদিন টাইমৰ ব্যুৰোৰ চিফ জিতুল দত্তক ডিব্ৰুগড় প্ৰেছ ক্লাবে সাংবাদিক নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰে। ফুলৰ থোপা আগবঢ়াব, জিলা উপায়ুক্ত ডাঙৰীয়াই শৰাই এখন আগবঢ়াব। আমাৰ মুখ্য অতিথি বছিৰাম চিৰাম ডাঙৰীয়াই তেখেতক আজি আমাৰ এই বঁটাৰ লগত সংলগ্ন যি আৰু আমাৰ সভাপতি মহোদয় তেওঁক আনুষ্ঠানিকভাৱে আমাৰ যি এই বঁটাৰ লগত সংলগ্ন 20,000 টকাৰ চেক প্ৰদান কৰিব। প্ৰচুৰ প্ৰত্যাহ্বানৰ মাজেৰে অগ্ৰজসকলক অনুকৰণ কৰি কেনেকৈ এই সাংবাদিকতাৰ ক্ষেত্ৰখনত জড়িত হৈছিল তাৰ বিষয়ে বিস্তৃতভাৱে ব্যক্ত কৰে বঁটা প্ৰাপক জিতুল দত্তই। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰত্যেক বছৰে আমি আমাৰ প্ৰয়াত সাংবাদিক নীলিম চৌধুৰী ডাঙৰীয়াৰ স্মৃতিচাৰণ সভা আৰু তেখেতৰ নামতে এক বঁটা দি আহিছোঁ এগৰাকী সাংবাদিকক। এই বছৰো আমি সেই অনুযায়ী আজি 11 আগষ্ট দিন, আজি তেওঁৰ মৃত্যু হোৱা
13 বছৰ সম্পন্ন হ'ল। গতিকে আজি এই ত্ৰয়োদশ স্মৃতিচাৰণ সভা আয়োজন কৰা হৈছে। আমাৰ এই সভাত আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ প্ৰাক্তন শিক্ষামন্ত্ৰী শিক্ষাবিদ বছিৰাম শ্ৰীৰাম ডাঙৰীয়া আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰিক ডাঙৰীয়া, লগতে ডিব্ৰুগড় পৌৰ নিগমৰ সভাপতি মেয়ৰ বৰ্তমান ডক্টৰ সৈকত পাত্ৰ ডাঙৰীয়া, লগতে তেখেতৰ সহধৰ্মিনী ডক্টৰ সুভাষনা মহন্ত চৌধুৰী ডাঙৰীয়া, লগতে আমাৰ ডিব্ৰুগড়ৰ সকলো সাংবাদিক আৰু প্ৰায় ভালে সংখ্যক দল সংগঠন ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। আজি সুচাৰুৰূপে সভাখনি অনুষ্ঠিত হৈ যোৱাৰ ক্ষেত্ৰত আৰু বিশেষভাৱে আমি নীলিম চৌধুৰী ডাঙৰীয়াক আমাৰ পুনৰ আজিৰ দিনটোত আমি অতি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, ইয়াকে আজি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে আমাৰ আজি এই বঁটা ক্ষেত্ৰত যিহেতু আমি জিতুল দত্ত এজন উদীয়মান সাংবাদিক, তিনিচুকীয়া প্ৰতিদিন টাইমৰ ব্যুৰ' চিফ তেখেতক আমি আমাৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ হৈ অতি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যি বঁটা প্ৰদান কৰা হৈছে আজি তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ তেখেতৰ সাংবাদিকতাৰ ক্ষেত্ৰত তেখেতৰ যি দিক নিৰ্দেশনা, তেখেতৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, এই লক্ষ্য আৰু উদ্দেশ্যৰ সন্মুখত ৰাখি আমাৰ ভৱিষ্যতৰ যিখিনি কাৰ্যপন্থা বা আমি সাংবাদিকতাৰ ক্ষেত্ৰখনত আমাৰ কিছু দীঘলীয়া বাট পৰি আছে, এই বাট অতিক্ৰম কৰিবলৈ যাতে আমি নীলিম কুমাৰ চৌধুৰীৰ দৰে ব্যক্তিসকলৰ সাংবাদিকসকলৰ যিখিনি অৱদান, তেওঁলোকক আমি শ্ৰদ্ধাৰে স্মৰণ কৰি যাম আৰু তেওঁলোকৰ যিখিনি আধৰুৱা কাম, এই কামখিনি আমি কৰি যাবলৈ চেষ্টা কৰিম। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিছন। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। তিনিচুকীয়া জিলাৰ ডুমডুমা চহৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা এতিয়া তথৈবচ। চৰকাৰ তথা নগৰ সমিতিৰ চকুমুদা অৱস্থিতি সহিব নোৱাৰি দেওবাৰে পুৱাই যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলে হাতত কোৰ লৈ আগবাঢ়ি আহিল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰিবলৈ। লোক নিৰ্মাণ বিভাগে ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি নকৰাত ক্ষোভ প্ৰকাশ কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি সোনকালে এই পথটো নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। তিনিচুকীয়া জিলাৰ ডুমডুমা চহৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা এতিয়া তথৈবচ। চৰকাৰ তথা নগৰ সমিতিৰ চকুমুদা অৱস্থিতি সহিব নোৱাৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতি ওলাই আহিল শ্ৰমদানৰ বাবে। দেওবাৰে পুৱাই যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলে হাতত কোৰ লৈ আগবাঢ়ি আহিল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰিবলৈ। লোক নিৰ্মাণ বিভাগে ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি নকৰাত ক্ষোভ প্ৰকাশ কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি সোনকালেই এই পথটো নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে ডুমডুমা নগৰৰ মাজমজিয়াত অৱস্থিত এই পথছোৱাত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত জনসাধাৰণৰ বহু সমস্যাৰ সৃষ্টি হৈছে, যাৰ বাবে বিভিন্ন দল সংগঠনে গণতান্ত্ৰিক আন্দোলনো কৰা পৰিলক্ষিত হৈছে। দেওবাৰে পুৱাই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ডুমডুমা চহৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁতবোৰত শিল পেলাই পুতিবলৈ কিঞ্চিত চেষ্টা কৰাত শলাগ লৈছে ডুমডুমাবাসীয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি NH-37ৰ ওপৰত আমি শ্ৰমদান কাৰ্যসূচী লৈছোঁ আৰু এই কাৰ্যসূচীৰ পৰা আমি এটা কথা ৰাইজক তথা চৰকাৰক আমি অৱগত কৰিব বিচাৰিছোঁ, যিহেতু এটা নেশ্যনেল হাইৱে যদি এনেকুৱা এটা দুৰৱস্থা হয়, যিটো হাইৱেদি এতিয়া বৰ্তমান মানুহ যাব পৰা অৱস্থাত নাই, একাঠু পানী, তো এনেকুৱা এটা ৰাস্তাইদি নেশ্যনেল হাইৱে কেনেধৰণে আচলতে লোক নিৰ্মাণ বিভাগে চাই আছে আমি এইটো ক'ব পৰা নাই। আৰু আমি এটা কথা অনুভৱ কৰিছোঁ যে এই লোক নিৰ্মাণ বিভাগে বৰ্তমানলৈকে যে এই ৰাস্তাটো বৰ্তমানলৈকে যে মেৰামতি কৰা নাই, মেৰামতি কৰাৰ কিবা যেন এনেকুৱা অনুভৱ হয় কমিশ্যনৰ কিবা অংক আছে নেকি, কমিশ্যনৰ অংক থকাৰ কাৰণে কিছুমানে বনাবলৈ সাহস কৰা নাই। তো গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ, লোক নিৰ্মাণ বিভাগে এই যি NH-37 আছে, NH-37টো অতি সোনকালে ৰাইজৰ বাবে সুবিধা কৰি বনাই দিব লাগে। তাৰ লগে লগে এটা কথা আমি কওঁ যে বৰ্তমান ৰূপাইৰ পৰা ডুমডুমাৰ পৰা ৰূপাইলৈ যিখিনি ছাত্ৰ ছাত্ৰী স্কুললৈ যাওঁতে কেতিয়াবা পৰীক্ষা দিবলৈ যাওঁতে কেতিয়াবা বাইকত পৰি মানে দুৰ্বিষহ প্ৰাণহানি হ'বলগীয়া হয়। গতিকেলৈ এই ছাত্ৰ ছাত্ৰীসকলৰ যি অসুবিধা, ছাত্ৰ ছাত্ৰীসকলে যাওঁতে পোৱা যি অসুবিধা, সেই অসুবিধাসমূহ অতি সোনকালে নিৰ্মূল কৰি যি NH-37 আছে, NH-37 অতি সোনকালে আমি মেৰামতি কৰা অৰ্থাৎ ৰাইজৰ বাবে সুবিধা কৰি বনাই দিবলৈ আমি আহ্বান জনালোঁ। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিছন। এইখিনিতে সময় দিছোঁ বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিছন।
বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। বাংলাদেশৰ বিভিন্ন স্থানত সনাতন ধৰ্মাৱলম্বী লোকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত শনিবাৰে চট্টগ্ৰাম নগৰৰ চেৰাগী পাহাৰৰ চাৰিআলিত পথ অৱৰোধ কৰি সনাতনী লোকসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ বন্ধৰ দাবীৰে বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে বিক্ষোভকাৰীসকলে দেশখনৰ সংখ্যালঘুৰ ওপৰত হোৱা নিৰ্যাতন বন্ধ নহ'লে আৰু অধিক কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে। বাংলাদেশৰ বিভিন্ন স্থানত সনাতন ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত শনিবাৰে চট্টগ্ৰাম নগৰৰ চেৰাগী পাহাৰৰ চাৰিআলিত বৃহৎ প্ৰতিবাদী সমাৱেশ অনুষ্ঠিত হয়। শনিবাৰে পুৱা 10 বজাত পথ অৱৰোধ কৰি সনাতনী লোকসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ বন্ধৰ দাবীৰে বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে বিক্ষোভকাৰীসকলে দেশখনৰ সংখ্যালঘুৰ ওপৰত হোৱা নিৰ্যাতন বন্ধ নহ'লে আৰু অধিক কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে। এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ কৰাৰ উপৰিও তেওঁলোকে দেশত সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ খুব কম সময়ৰ ভিতৰতে সকলো আক্ৰমণৰ বিচাৰৰো দাবী কৰিছে। প্ৰতিবাদত তেওঁলোকে আমি কিয় স্বাধীন নহয়, আমাৰ মন্দিৰ কিয় আক্ৰমণ কৰিব, দেশ এৰি যোৱাৰ ভাবুকি কিয়, ৰাষ্ট্ৰৰ পৰা উত্তৰ লাগে আদি শ্লোগান সম্বলিত প্লে কাৰ্ডো প্ৰদৰ্শন কৰে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰি কয় যে শ্বেইখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছত সমগ্ৰ দেশতে সংখ্যালঘুসকলৰ গৃহত আক্ৰমণ, মন্দিৰত আক্ৰমণ হোৱাৰ লগতে জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে। যদিহে এই আক্ৰমণ শীঘ্ৰে বন্ধ নহয় তেন্তে ইয়াতকৈ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে। নিউজ ডেস্ক AN টেলিভিজন। আমগুৰি খৰাগাঁও ঘোঁৰাচোৱাত নিশা শুই থকা অৱস্থাত 4 যুৱকে দাৰে ঘপিয়াই হত্যা কৰে ঋতুপূৰ্ণ গগৈ নামৰ এজন যুৱকক। ইতিমধ্যে ঘটনাস্থলীত আমগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আমগুৰি খৰাগাঁৱৰ ঘোঁৰাচোৱাত নিশংক হত্যাকাণ্ড। নিশা শুই থকা অৱস্থাত দাৰে ঘপিয়াই হত্যা এজন যুৱকক। বিচনাত শুই থকা অৱস্থাতে 4 যুৱকে সংঘটিত কৰে এই হত্যাকাণ্ড। হত্যাকাণ্ডৰ বলি ঋতুপূৰ্ণ গগৈ নামৰ বিবাহিত যুৱকজন। মূৰ, ডিঙি, বুকু, পেটত নিৰ্মমভাৱে ঘপিয়াই হত্যাকাণ্ড সংঘটিত কৰে। প্ৰবীণ গগৈ, প্ৰশান্ত গগৈ, ঋতুৰাজ বৰুৱা, অজয় গগৈ নামৰ 4 যুৱকৰ বিৰুদ্ধে হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ। যোৱা 5 আগষ্টত এই 4 যুৱকে ঋতুপূৰ্ণ গগৈ নামৰ যুৱকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰি ৰাস্তাৰ খালত পেলাই যায়। পুৱা স্থানীয় লোকে মূৰমুখ অৱস্থাত উদ্ধাৰ কৰি জয়সাগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত সুস্থ হৈ উঠা যুৱকজনে 4 যুৱকৰ বিৰুদ্ধে আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। শনিবাৰে যুৱকজনৰ এজাহাৰৰ ভিত্তিত 2 যুৱকক থানালৈ তলব কৰে যদিও নিশা আৰক্ষীয়ে মুকলি কৰি দিয়ে। দেওবাৰে পুৱা স্থানীয় এজন যুৱকে বিচনাত তেজেৰে লুটুৰি পুটুৰি অৱস্থাত প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক অৱগত কৰে। ঘটনাৰ পিছতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় লোকৰ অভিযোগ, আৰক্ষীৰ হেমাহিৰ বাবেই দুৰ্বৃত্তই এনে কাণ্ড সংঘটিত কৰিবলৈ সাহস পালে। ইতিমধ্যে ঘটনাস্থলীত আমগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষী হেমাহি, আৰক্ষীয়ে নিশ্চয় সিহঁতৰ পৰা টকা লৈছে, লৈ ল'ৰা দুটা কালি এৰি দিব নালাগে। কাৰণ এই মানুহটো তাত হাজিৰ নোহোৱাকে, সোধপোছ নকৰাকে কোনখন আইনে তেওঁলোকক সেই ল'ৰা দুটা এৰি দিলে। এৰি দিব নালাগে নে? আজি এৰি দিয়াৰ কাৰণে এই ল'ৰাটো আহি সিহঁতিকেইটাই ৰাতি মাৰ্ডাৰ কেছ কৰিলে। আগতো এদিন মাৰ্ডাৰ কৰিবলৈ লৈছিলে, সি মেডিকেলত ট্ৰিটমেণ্ট কৰিয়ে আছিলে আৰু নিজৰ বিচনাত সিহঁতি আহি কাটি থৈ গৈছে। এতিয়া উচিত ব্যৱস্থা কৰিব লাগে। একো সোধপোছ নকৰাকৈ কালি ল'ৰা দুটাক কেনেকৈ বেল দিব পাৰিলে, আমাৰ প্ৰশ্ন হ'ল সেইটো। যদি কালি সেই ল'ৰা দুটাক বেল নিদিলেহেঁতেন তেতিয়াহ'লে হয়তো আজি এই হত্যাকাণ্ডটো নহ'লহেঁতেন। হত্যাকাণ্ড যিকেইজন ল'ৰাৰ ওপৰত আমি কেছ দিছিলো সেইকেইজন ল'ৰাই এই হত্যাকাণ্ডটো কৰিছে। কাৰণ বেলেগ মানুহে ইয়াত হত্যাকাণ্ড কৰিবলৈ অহা নাই তাক ঘৰৰ ভিতৰত। ইয়াত আৰক্ষী হেমাহিৰ কাৰণে আজি আমি ল'ৰাটোক হেৰুৱাব লগা অৱস্থা হ'ল বুলি আমি ভাবিছো। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আহিছো অন্য এক বাতৰিলৈ। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত জুৰিপাৰৰ পাহাৰতলীৰ ভুৱা গাঁওৰক্ষী বাহিনীৰ সম্পাদিকাৰ বিৰুদ্ধে শতাধিক পুৰুষ মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ। উল্লেখযোগ্য যে যধে মধে নিৰীহ মানুহৰ ওপৰত পুলিচৰ ভয় ভাবুকি দেখুৱাই আহিছিল এইগৰাকী ভুৱা গাঁওৰক্ষী বাহিনীৰ সম্পাদিকাই। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত জুৰিৰপাৰ পাহাৰতলীত ভুৱা গাঁওৰক্ষী বাহিনীৰ সম্পাদিকাৰ বিৰুদ্ধে শতাধিক পুৰুষ মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ। যধে মধে নিৰীহ মানুহৰ ওপৰত পুলিচৰ ভয় ভাবুকি দেখুৱাই অহাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ।
গাঁওখনৰ আৰজী বেগম নামৰ মহিলাগৰাকীয়ে নিজকে গাঁওৰক্ষী বাহিনীৰ সম্পাদিকা বুলি পৰিচয় দি নিৰীহ লোকক ভয় ভাবুকি আৰু ধন দাবী কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে, যাৰ ফলত ৰাইজে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে। মহিলাগৰাকীৰ ওপৰত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ কচুৱা আৰক্ষী আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত দাবী জনাইছে। আমাৰ BDO ছেক্ৰেটাৰী আমি ৰাইজে বনা নাই, সি কোনে বনাই দিছে এতিয়া সি কালি কৈ আছে যে আমি ছেক্ৰেটাৰী আৰু আমাক দম দিয়ে যে আৰজী বেগমে। আমি সি কৈ আছে যে কিবা কিবি ক'লে সি থানাৰ পৰা পুলিচ লৈ আহিব, পুৰা দম দি থাকে। এইটো প্ৰতিবাদ ধৰক আমি বহুত দিন ধৰি মানুহ ৰাইজে আমাৰ পাহাৰতলী ৰাইজৰ 3 নম্বৰ অৰ্ডাৰ বহুত হাৰাশাস্তি পাই আছে। এইটো BDO ছেক্ৰেটাৰীৰ কাৰণে মানে য'ত ত'ত মানুহ কিবা এটা হ'লেই দম দিয়ে, পুলিচ আনি দিম, এইটো ঘৰত পুলিচ উঠাই দিয়ে, সেইটো ঘৰত পুলিচ উঠাই দিয়ে। আৰু এইটো BDO ছেক্ৰেটাৰী কেনেকৈ বনাইছে, কেনেকৈ হৈছে আমি ৰাইজে কোনো অৱগত নহয়। এইটো কাৰণে আমি SP ছাৰক অনুৰোধ কৰিছোঁ আৰু ৰাজহুৱা হিচাপে আমি দৰখাস্ত দিছোঁ যে আমাৰ ইয়াত চাবলৈ নতুন বেলেগ এজন BDO ছেক্ৰেটাৰী আমাৰ অতি সোনকালে থানাৰ OC ছাৰক অনুৰোধ কৰিছোঁ আমাৰ ৰাইজৰ কাৰণে বেলেগ এটা চাই BDO ছেক্ৰেটাৰী বনাব লাগে। এইটো BDO ছেক্ৰেটাৰী বহুত মানুহ ইয়াত দেখি আছে, আপোনালোকে যে বহুত মানুহ অসুবিধা পাই আছে। কিবা কেছ এটা আহিলে তাক টকা লাগে, ইমান টকা লাগে, কিমান ডিমাণ্ড কৰে। আপোনালোকৰ পৰা এনে দাবী কৰিছিল নেকি? কৰিছে, মোৰ লগতো কৰিছে, কৰা নাই বুলি মোৰ লগতো এদিনা মোৰ ভতিজা এটা কিবা এটা কেছ লাগিছিলে, মই গৈছোঁ, মোক কৈছে যে 6-7 হাজাৰ টকা লাগে। কোনে বনাইছে নাই আমি চাইন টাইন দিয়া নাই, কোনে বনাইছে আমি ক'ব নোৱাৰোঁ। কিন্তু সি য'ত ত'ত পইচা খোজে, এনেকুৱা নহ'ব। এনেকুৱা মাইকী মানুহ BDO ছেক্ৰেটাৰী আমাৰ নালাগে। আমাৰ BDO ছেক্ৰেটাৰী এটাই কিতাবালি আছে, জুৰিপাৰা অঞ্চলত মাধৱ থানত থাকে কিতাবালি, সি ঠিক আছে। কিন্তু সি যে দৰমহা নাপায়, এতিয়া আগত দৰমহা পাইছিলে, এতিয়া নাপায়, 6 মাহ হৈ গ'ল নাপায়। কিন্তু এতিয়া সি যিকোনো কামত আমি গ'লে সি আগবাঢ়ায়। কিন্তু এটাকো আমাৰ পৰা যে সি বাইকৰ তেলৰ খৰচাটো আমাৰ পৰা নলয়। আৰু এইটো মাইকী মানুহটো যে য'ত ত'ত পইচা খোজে, 2,000 3,000 কিবা এটা কাগজ দিলেও সি পইচা খোজে। এনেকুৱা মাইকী মানুহ আমাৰ BDO ছেক্ৰেটাৰী আমাৰ নালাগে। মতত মানে এনেকুৱা আমাৰ মহিলা ছেক্ৰেটাৰী নালাগে, তেওঁ মানে অলপ মানে মানুহটো অলপ বেলেগ আছে। আমাৰ এজন পবিত্ৰ ছেক্ৰেটাৰী আছে কিতাবালি চাহাব, তেওঁকে আমাক ছেক্ৰেটাৰী বনাব লাগে, এইজন ছেক্ৰেটাৰী আমাৰ নালাগে। আপোনালোকে এনে অসুবিধা কি পাইছে? অসুবিধা পাইছোঁ, আমাৰ দুখীয়া মানুহ যদি তেওঁৰ ওচৰত যায়, তেওঁৰ পৰা টকা খোজে, টকা দিব লাগে, টকা নিদিলে কামটো নহয়। ইজাহাৰ লিখি তেওঁক দিলে, তেওঁ থানাত মানুহক ঢুকাব নিদিয়ে, নিজে এজাহাৰ লিখি পেলাই পুলিচক নিদিয়ে, সি নিজে গাইব কৰি দি পেলাই টকাখিনি খাই দিয়ে। এনেকুৱা ছেক্ৰেটাৰী হৈছে তেওঁ, এইটো ছেক্ৰেটাৰী আমাৰ নালাগে। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। বঙাইগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত শনিবাৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হৈ যায়। বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকাই অঞ্চলটোৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ সম উন্নয়নৰ বাবে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্বক আগন্তুক দিনত আন্তৰিকতাৰে কাম কৰি যাবলৈ আহ্বান জনায়। শনিবাৰে বঙাইগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, মুখ্য কাৰ্যবাহী পৰিষদ GS ৰায়ৰ লগতে পৰিষদৰ আন সদস্যসকলো উপস্থিত থাকে। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে বৃহত্তৰ অঞ্চলটোৰ খিলঞ্জীয়া লোকক প্ৰতিনিধিত্ব কৰা মুঠ 26টা সংগঠনৰ নেতৃত্বৰেও এক বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে পৰিষদৰ সমষ্টি নিৰ্ধাৰণ সন্দৰ্ভত আলোচনা কৰাৰ লগতে তেওঁলোকৰ মতামত আৰু দিহা পৰামৰ্শ গ্ৰহণ কৰে। বৈঠকত বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহৰ প্ৰতিনিধিসকলে ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ সৈতে সহমত পোষণ কৰি অহা বুলি উল্লেখ কৰে।
বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকাই নিজৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে দায়বদ্ধতাৰে কাম কৰি আছে বুলি উল্লেখ কৰাৰ লগতে তেওঁ অঞ্চলটোৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ সম উন্নয়নৰ বাবে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্বক আগন্তুক দিনত আন্তৰিকতাৰে কাম কৰি যাবলৈ আহ্বান জনায়। এই বৈঠকত পীযুষ হাজৰিকাৰ উপৰিও অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিত্তাল, জিলা আয়ুক্ত তথা আন বিষয়াসকলো উপস্থিত থাকে। নিউজ ডেস্ক AN টেলিভিজন। কোকৰাঝাৰ জিলাৰ জালাবিলা VCDCৰ অন্তৰ্গত শিলবৰী ভূটানীৰ গাঁৱত টিপকাই নদীৰ তীব্ৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাত প্ৰতি বছৰে টিপকাই নদীৰ গৰাখহনীয়াৰ কবলত পৰি গাঁওখনৰ কেইবাটাও পৰিয়াল স্থানান্তৰিত হ'বলগীয়া হোৱাত চৰকাৰ তথা বান নিয়ন্ত্ৰণ বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। কোকৰাঝাৰ জিলাৰ জালাবিলা VCDCৰ অন্তৰ্গত শিলবৰী ভূটানীৰ গাঁৱত টিপকাই নদীৰ তীব্ৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে গাঁওবাসীলৈ। প্ৰতি বছৰে টিপকাই নদীৰ খহনীয়াৰ কবলত পৰি গাঁওখনৰ কেইবাটাও পৰিয়াল স্থানান্তৰিত হ'বলগীয়া হৈছে। যোৱা 2-3টা বছৰত টিপকাই নদীৰ গৰাখহনীয়াৰ কবলত পৰি 50টাতকৈ অধিক পৰিয়ালে ঘৰ দুৱাৰ ভাঙি অন্য ঠাইলৈ স্থানান্তৰিত হৈছে। ইফালে আজিলৈকে চৰকাৰ তথা বান নিয়ন্ত্ৰণ বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। গৰাখহনীয়াগ্ৰস্ত ৰাইজে মন্ত্ৰী, বিধায়ক আৰু চৰকাৰক আবেদন নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে উল্লেখ কৰিছে। ৰাইজে মন্তব্য কৰিছে যে নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহে মন্ত্ৰী, বিধায়ক, কিন্তু শিলবৰীৰ মূল সমস্যা গৰাখহনীয়া ৰোধৰ কোনো ব্যৱস্থা নললে। টিপকাই নদীৰ বাঢ়নী পানীয়ে বিগত কিছু দিনৰ পৰা গৰাখহনীয়াৰ তাণ্ডৱ চলাইছে। বিঘাই বিঘাই খেতিপথাৰৰ মাটিৰ লগতে কেইবাটাও বাসগৃহ জাহ গৈছে গৰাখহনীয়াত। শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ আতংকিত ৰাইজে চৰকাৰক আহ্বান জনাইছে। আমাৰ এইখন আজি 5-6 বছৰৰ পৰা যে ভাঙি আছে, একদম পুৰা ভাঙি আছে। আমাৰ এই কিনাৰত পৰি গ'ল আমাৰ 1-1.5 মান ঘৰ আছিলে। এইবিলাক মানুহ ক'তবা কৰি আছে, মানে আমিও এতিয়া নদীৰ কিনাৰতে আছোঁ, কিন্তু গাঁওখন পুৰা ভাঙি আছে। তা ভাঙাৰ ভিতৰত আমিতো এইটোৱে মানে চৰকাৰৰ পৰা এইটোৱে আহ্বান জনাওঁ যে আমাৰ এইখন বান্ধ দিব লাগে, নদীখন বান্ধ দিব লাগে। বান্ধটো দিয়া নাই, সিহঁতে মানে সাংবাদিক আহে, হয়তো কি কৰি নিয়ে যায়, সেই ফটো মাৰি লৈ যায়, কিন্তু বান্ধ দিয়া নাই। বান্ধখন আৰ্জন দিব লাগে। এইবিলাক কিছুমান এইপাৰে মানে মাটি কিনি লৈছে, কিছুমান আমাৰ গাঁৱত এইফালে শিলবাৰী যে আছে, এইফালে মাটি কিনি লৈছে, মানে ফাকত গৈ আছে। কিছুমান আছে, আমিও নদীৰ কিনাৰতে আছোঁ এতিয়াও। নদীখন বান্ধ দিব লাগে, আৰ্জেণ্ট বান্ধ দিব লাগে। চৰকাৰক আমি এইটোৱে আহ্বান জনাওঁ যে আমাক এইখন বান্ধ দিব লাগে, সোনকালে বান্ধ দিব লাগে। বান্ধ নাদিলে আৰু আমাৰ এই গাঁওখন নাথাকে আৰু কি। এইখন যেনেকৈ ভাঙি আছে বছৰে বছৰে ভাঙি যাব। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা শিৱসাগৰ ছুইমিং ছ'চাইটিৰ সহযোগত শিৱসাগৰ আৰু চৰাইদেউ জিলা ভিত্তিত অনুষ্ঠিত আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাত 2 শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 3 দিন বাকী থকা অৱস্থাত শিৱসাগৰত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে সাঁতোৰ প্ৰতিযোগিতা। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা শিৱসাগৰ ছুইমিং ছ'চাইটিৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতা। শিৱসাগৰ আৰু চৰাইদেউ জিলা ভিত্তিত অনুষ্ঠিত আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাখনত 2 শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা সাঁতোৰ প্ৰতিযোগিতাখন অৰ্জুন ভোগেশ্বৰ বৰুৱাকে ধৰি বহু সংখ্যক প্ৰবীণ ক্ৰীড়াবিদে উপভোগ কৰাৰ লগতে খেলুৱৈসকলৰ প্ৰতি জনাইছে শুভেচ্ছা। প্ৰডাকশ্যন কৰিবলৈ চবেই কৰিব লাগিব। সদায় চুইমিং পুল অকল কম্পিটিশ্যনে নহয়, ডেইলি চুইমিং কৰাব লাগিব। মানে চুইমিং পুলটো আছে যেতিয়া আমাৰ প্ৰডাকশ্যন হ'ব লাগে, মই সেইটোহে জানো। বিশেষকৈ সাঁতোৰবিদসকলে জাতীয় পতাকালৈ প্ৰদৰ্শন কৰা সাঁতোৰ শৈলীয়ে উপস্থিত দৰ্শকক মুগ্ধ কৰি তোলে। এখন ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আমাৰ শিৱসাগৰ জিলা প্ৰশাসনে এখন চুইমিঙৰ কম্পিটিশ্যন পাতে, ইণ্টাৰ স্কুল। এই কম্পিটিশ্যনখন অবিভক্ত শিৱসাগৰ জিলাৰ সমূহ স্কুলে পাৰ্টিচিপেট কৰে। এইবছৰ আমি আমাৰ শিৱসাগৰ ছুইমিং ছ'চাইটিক এই প্ৰতিযোগিতাখন আয়োজন কৰাৰ দায়িত্ব দিছে আমাৰ শিৱসাগৰ জিলা প্ৰশাসনে। সেই অনুসৰি আচলতে আজি 11 আগষ্টৰ দিনা আমি 172গৰাকী খেলুৱৈৰ অংশগ্ৰহণেৰে অবিভক্ত শিৱসাগৰ জিলাৰ তাৰমানে ধৰক নামৰূপ, চৰাইদেউ, মৰাণ, ডিমৌ, শিৱসাগৰ গোটেই এৰিয়াটো প্ৰায় 172গৰাকী খেলুৱৈয়ে আজি
অংশগ্ৰহণ কৰিছে। 53টা ইভেণ্ট আমাৰ ইয়াত হ'ব ল'ৰা আৰু ছোৱালীৰ মিলাই দিনতীয়া কাৰ্যসূচী। এই গোটেই আয়োজনটো আমি আমাৰ শিৱসাগৰ ছুইমিং ছ'চাইটিৰ সমূহ অভিভাৱকৰ সঁহাৰিত তেওঁলোকৰ সকলো ধৰণৰ সহায় সহযোগত আমি সুন্দৰৰূপে ৰাতিপুৱা প্ৰায় 9টা বজাৰ পৰা আজি খেল আমি আৰম্ভ কৰিছোঁ। আশা কৰিম 53টা ইভেণ্ট আমি গোটেই দিনজোৰা কাৰ্যসূচী সুকলমে আমি সমাপ্ত কৰিব পাৰিম। এই যিহেতু খেলুৱৈসকল ধৰক আপোনাৰ চৰাইদেউ, নামৰূপ, মৰাণ এনেকৈ দূৰণিবতীয়া ঠাইৰ পৰা আমাৰ ইয়াত দিনতীয়া খেলৰ অংশগ্ৰহণ কৰিব আহিছে, গতিকে আমি ৰাতিপুৱাৰ আহাৰ আৰু দুপৰীয়াৰ আহাৰ সকলো খেলুৱৈ আৰু সকলো অভিভাৱকৰ বাবে বিনামূলীয়াকৈ আমি আয়োজন কৰিছোঁ। আমাৰ ইয়াৰ পৰা ইতিমধ্যে অসমৰ বিভিন্ন জাগাত বিভিন্ন প্ৰতিযোগিতাত বহু খেলুৱৈ উজ্বলি উঠাৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত অনেক খেলুৱৈয়ে বঁটা আহৰণ কৰিবলৈ, পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষীক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।